এই মুহূৰ্তত নিউজ এড আছামৰ দৰ্শকসকলক দিবলৈ চোৱা এক ব্ৰেকিং নিউজ। আজিৰে পৰা ৰাজ্যৰ খিলঞ্জীয়াক প্ৰদান কৰা হ'ব অস্ত্ৰৰ লাইচেন্স আৰু অস্ত্ৰৰ লাইচেন্স পাব খিলঞ্জীয়াই। মুকলি হ'ব পৰ্টেল আৰু আবেদন কৰিলে লাভ কৰিব এই অনুজ্ঞাপত্ৰ। সংখ্যালঘু অধ্যুষিত জিলাৰ খিলঞ্জীয়াই কৰিব পাৰিব আবেদন। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। আৰু আজিৰে পৰা ৰাজ্যৰ খিলঞ্জীয়াক প্ৰদান কৰা হ'ব অস্ত্ৰৰ লাইচেন্স আৰু অস্ত্ৰৰ লাইচেন্স পাব খিলঞ্জীয়াই। আৰু গৰুখুটিৰ কৃষকেও কৰিব পাৰিব এই আবেদন। আৰু কোন কোন জিলাই এই আবেদন লাভ কৰিব পাৰিব? ধুবুৰী, ধিং, গোৱালপাৰা, বৰপেটা, ৰূপহী, নগাঁও, লখিমপুৰ, মৰিগাঁও প্ৰতিখন ঠাইবাসীৰ বাবে লাভ কৰিব এই বিশেষ সুবিধা। আৰু আবেদন কৰিলেই লাভ কৰিব এই অনুজ্ঞাপত্ৰ। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। আৰু সংখ্যালঘু অধ্যুষিত জিলাৰ খিলঞ্জীয়াই লাভ কৰিব অস্ত্ৰৰ লাইচেন্স। আৰু আজিৰে পৰা ৰাজ্যৰ খিলঞ্জীয়াক প্ৰদান কৰা হ'ব অস্ত্ৰৰ লাইচেন্স আৰু অস্ত্ৰৰ লাইচেন্স পাব ৰাজ্যৰ খিলঞ্জীয়াই। আৰু মুকলি হ'ব পৰ্টেল। সংখ্যালঘু অধ্যুষিত জিলাৰ খিলঞ্জীয়াই কৰিব পাৰিব অস্ত্ৰৰ বাবে লাইচেন্সৰ আবেদন। আৰু এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু অসমীয়াৰ হাতত অস্ত্ৰ থাকিলেহে জীয়াই থাকিব অসমীয়া। আৰু কেৱল আন্দোলন কৰিয়েই জীয়াই নাথাকে অসমীয়া, তাৰ বাবে লাগিব অস্ত্ৰ। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। আৰু আজিৰে পৰা ৰাজ্যৰ খিলঞ্জীয়াক প্ৰদান কৰা হ'ব অস্ত্ৰৰ লাইচেন্স আৰু অস্ত্ৰৰ লাইচেন্স পাব খিলঞ্জীয়াই। মুকলি হ'ব পৰ্টেল আৰু আবেদন কৰিলেই লাভ কৰিব এই অনুজ্ঞাপত্ৰ। আৰু সংখ্যালঘু অধ্যুষিত জিলাৰ খিলঞ্জীয়াই কৰিব পাৰিব এই আবেদন। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য। আৰু অসমীয়াৰ হাতত অস্ত্ৰ থাকিলেহে জীয়াই থাকিব অসমীয়া। আৰু কেৱল আন্দোলন কৰিয়েই জীয়াই নাথাকে অসমীয়া, তাৰ বাবে লাগিব অস্ত্ৰ। আৰু তাৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা ৰাজ্যৰ খিলঞ্জীয়াক প্ৰদান কৰা হ'ব অস্ত্ৰৰ লাইচেন্স। আৰু আবেদন কৰিলে আপুনি লাভ কৰিব এই অনুজ্ঞাপত্ৰ। আৰু এই অনুজ্ঞাপত্ৰৰ বাবে মুকলি হ'ব পৰ্টেল। আৰু সংখ্যালঘু অধ্যুষিত জিলাৰ খিলঞ্জীয়াই কৰিব পাৰিব এই আবেদন।